হেল্ল' বন্ধুসকল, মোৰ নাম সঞ্জীৱ বৰ্মন। আপোনালোকে চাই আছে ডিজিটেল সেৱা 816। আজি আমি মাটিৰ নামজাৰিৰ কাৰণে এপ্লাই কৰিম। মাটিৰ নামজাৰিৰ কাৰণে এপ্লাই কৰিব গ'লে কি নথিপত্ৰ লাগে আৰু কেনেকৈ কৰিব লাগে আজি আমি ডিটেইলছত চাম। দলিল সূত্ৰে নামজাৰি কৰিবৰ কাৰণে আপোনালোকৰ পাৰমিশ্যন কপিটো থাকিব লাগিব, লগতে মাটিৰ খাজনা ৰচিদ থাকিব লাগিব, কাৰেণ্টটো, লগতে জমাবন্দীটো থাকিব লাগিব, লগতে আপোনালোকে সেল্ফ ডিক্লেৰেশ্যন আপলোড কৰিব লাগিব। যদি আপোনালোকে মোৰ চেনেলটো প্ৰথমবাৰ ভিজিট কৰি আছে তেনেহ'লে আপোনালোকে লাইক এণ্ড ছাবস্ক্ৰাইব কৰি দিব, লগতে শ্বেয়াৰ কৰি দিব। মই আপোনালোকৰ কাৰণে ভিডিঅ' আপলোড কৰি থাকোঁ, তেতিয়াহ'লে আপোনালোকে আগতীয়াকৈ নটিফিকেশ্যন পাই যাব, কিয়নো মই এনেকুৱা ধৰণৰ লেণ্ড ৰিলেটেড ভিডিঅ'টো আনি ৰাখোঁ। গতিকে বলক এতিয়া আৰম্ভ কৰোঁ। এপ্লাই কৰিবৰ কাৰণে আপোনালোকে প্ৰথমত ক্ৰম ব্ৰাউজাৰ যাব। ক্ৰম ব্ৰাউজাৰত যাই কিনে আপোনালোকে সেৱা চিটু লিখিব। সেৱা চিটু লিখাৰ পিছত আপোনালোকে এণ্টাৰ ক্লিক কৰিব। এণ্টাৰ ক্লিক কৰাৰ পিছত আপোনালোকে সেৱা চিটু অফিচিয়েল ছাইটটোত যাব। অফিচিয়েল ছাইটটোত যাই কিনে আপোনালোকে লগইন ৰেজিষ্টাৰত ক্লিক কৰিব। লগইন ৰেজিষ্টাৰ ক্লিক কৰাৰ পিছত আপোনালোকে লগইন ৰেজিষ্ট্ৰেশ্যন যাব। যোৱাৰ পিছত আপোনালোকে নিজে লগইন কৰি ল'ব, নিজৰ লগইন আইডি দি। যিহঁতৰ লগইন আইডি নাই সিহঁতে নিউ এটা লগইন আইডি বনাই ল'ব। লগইন আইডি কেনেকৈ বনায় সেইটো কাৰণে মই এটা নতুন ভিডিঅ' আপলোড কৰিছোঁ, এইটো আপোনালোকে চাই ল'ব পাৰে। সেইটো লিংক মোৰ ভিডিঅ'ৰ ডিছক্ৰিপশ্যনত আছে, আপোনালোকে চাই ল'ব। পেজটো খোলাৰ পিছত আপোনালোকে স্কিপ নাও কৰি দিব। স্কিপ নাও কৰাৰ পিছত আপোনালোকে মিউটেশ্যন বুলি লিখিব। মিউটেশ্যন বুলি লিখিলে আপোনালোকৰ এটা লিষ্ট আহি যাব। মিউটেশ্যন আফটাৰ ডিড ৰেজিষ্ট্ৰেশ্যন এইটো বুলি আহিব, ৰুৰাল এণ্ড আৰবান বুলি আহিব। আপোনালোকে এণ্টাৰ দিব। এণ্টাৰ ক্লিক কৰাৰ পিছত আপোনালোকে এপ্লাইত ক্লিক কৰিব। এপ্লাই ক্লিক কৰাৰ পিছত আপোনালোকে আকৌ এপ্লাই ক্লিক কৰিব। গেট ষ্টাৰ্টেড ক্লিক কৰিব। আপোনালোকে পেন কাৰ্ড দি ভেৰিফিকেশ্যন কৰি ল'ব। পেন কাৰ্ড দি ভেৰিফিকেশ্যন কৰাৰ পিছত আপোনালোকে নিজৰ আইডিটো নিজে লগইন কৰি ল'ব। আৰু আপোনালোকে সেল্ফ ডিক্লেৰেশ্যনত আপোনালোকে নিজৰ সেল্ফ ডিক্লেৰেশ্যনটো দি দিব। আপোনালোকে যদি PM কিষাণ কৰি আছে তেনেহ'লে PM কিষাণৰ আপোনালোকে ইয়েছ কৰি দিব, নাইবা আপোনালোকে ন' কৰি দিব। ভেৰিফাই কৰাৰ পিছত আপোনালোকে PM কিষাণ মই যিহেতু ন' কৰি দিলোঁ, যিহেতু মোৰ PM কিষাণটো নাই সেইকাৰণে মই ন' কৰি দিলোঁ। আপোনালোকে নিজৰ মতে আপোনালোকে নিজে লগইন কৰি ল'ব। আপোনালোকে এতিয়া ডিষ্ট্ৰিক্টটো চিলেক্ট কৰিব। আপোনালোকে নিজৰ ডিষ্ট্ৰিক্টটো চিলেক্ট কৰিব। যি ডিষ্ট্ৰিক্টত আপোনালোকে নামজাৰিটো এপ্লাই কৰি আছে সেইটোৰ কাৰণে আপোনালোকে নিজৰ ডিষ্ট্ৰিক্টটো চিলেক্ট কৰি ল'ব। যিটো ডিষ্ট্ৰিক্টত আপোনাৰ মাটি আছে, যিহেতু মই নিজৰ ডিষ্ট্ৰিক্টটো চিলেক্ট কৰি আছোঁ, মই মোৰ মতে ডিষ্ট্ৰিক্টটো চিলেক্ট কৰি আছোঁ। ছাব ডিভিশ্যন চিলেক্ট কৰিলোঁ। এতিয়া ভিলেজ বা আৰবানত হয় যদি আপোনালোকে আৰবানটো চিলেক্ট কৰিব, আদাৰৱাইজ আপোনালোকে ৰুৰাল চিলেক্ট কৰিব। গাঁওটো চিলেক্ট কৰিব, কি গাঁও আপোনাৰ হয়। মই যিহেতু এইটো চিলেক্ট কৰি আছোঁ। আপোনালোকে দাগ নাম্বাৰটো দিব। সেইটো গাঁৱত আপোনালোকে কোনটো দাগত আপোনালোকে নামজাৰি কৰিব বিচাৰে সেইটো দাগ নাম্বাৰটো দিব। দাগ নাম্বাৰটো দিয়াৰ পিছত আপোনালোকে এইটো দাগত আপোনালোকে চাব পাৰে কিমান মাটি আছে, কি আছে নাই আছে, আপোনালোকে গোটেইখিনি চাব পাৰে। এইটো আপোনাৰ এটা তলত এটা লিষ্ট আহি যাব, আপোনালোকে চাই আছে। আপোনালোকে মাটিটো কিনিছে এইটো গিফ্ট হয় না আপোনালোকে চেল কৰিছে আপোনালোকত, না আপোনালোকে আদালতৰ সূত্ৰে আপুনি পাই আছে। যদি আপোনালোকে কিনিছে, চেল কৰাৰ পিছত আপোনালোকে যদি লৈছে সেইটো আপোনালোকে খদ্দ সূত্ৰে ল'ব। খদ্দ সূত্ৰটো চিলেক্ট কৰাৰ পিছত আপোনালোকে নেক্সটত ক্লিক কৰিব। নেক্সটত ক্লিক কৰাৰ পিছত আপোনালোকে চিলেক্ট ডিড বুলি আহি আছে, সেইটো আপোনালোকে ডিড নাম্বাৰটো চিলেক্ট কৰি ল'ব। ডিড নাম্বাৰটো চিলেক্ট কৰাৰ পিছত আপোনালোকে ডিড কেছ নাম্বাৰ দিব। লেফ্ট ছাইডত আপোনালোকৰ ডিড নাম্বাৰ থাকিব, ৰাইট ছাইডত আপোনালোকে কেছ নাম্বাৰ 2021 আছে সেইটো আপোনালোকে 2055 যিটো আছে সেইটো ৰাইট ছাইডৰ সেইটো কেছ নাম্বাৰ, আপোনালোকে কেছ নাম্বাৰটো দি দিব। এতিয়া আপোনালোকে ডিডটো কোন ডেটত বনোৱা হৈছিল সেই ডেটটো দিব। আপোনালোকে ডিড কেছ ডেট নাম্বাৰটো দি দিব। আপোনালোকে ডেটটো দিয়াৰ পিছত আপোনালোকে ডিডৰ ভেলুটো কিমান আছিল, আপোনালোকে ছাপ'জ 1 লাখ, 2 লাখ, 3 লাখ, 4 লাখ, 5 লাখ যিমান হ'ব পাৰে সেইটো আপোনালোকে চাই ল'ব। ডিডত চোৱাৰ পিছত আপোনালোকে ডিড ভেলুটো বহাই দিব। আপোনালোকে যেতিয়া মাটিটো কিনাৰ কাৰণে যেতিয়া আপোনালোকে পাৰমিশ্যন ওলাইছিল NOC বুলি হয়, NOC নাম্বাৰটো আপোনালোকে চিলেক্ট কৰিব। NOC নাম্বাৰটো চিলেক্ট কৰাৰ পিছত আপোনালোকে অটোমেটিক এটা আপোনাৰ লিষ্ট আহি যাব। সেইটো লিষ্টত সেইটো পাৰমিশ্যনত আপোনালোকে কিমান বিঘা বা কিমান লেচাৰ মাটি
আপোনালোকে ক্ৰয় কৰিছে বা কিমান পাৰমিশ্যনৰ ওলাইছে সেইটো আপোনাৰ লিষ্টটো আহি যাব। আপোনালোকে NOC ডেটটো দি দিব। NOC ডেটটো দিয়াৰ পাছত আপোনালোকে কাৰ পৰা ক্ৰয় কৰিছে, আপোনালোকে সাপোজ এজন হ'ব পাৰে, দুজন হ'ব পাৰে, তিনিজন হ'ব পাৰে, এইটো কোনো সীমা নাই। গতিকে আপোনালোকে এজন যদি হয় এজন সিলেক্ট কৰিব, দুজন হ'লে দুজন সিলেক্ট কৰিব। সিলেক্ট কৰাৰ পিছত আপোনালোকে অলৰেডি সিলেক্ট কৰিলে আহি যাব আপোনালোকে কিমানটো মাটি কিনিছে বা ক্ৰয় কৰিছে। যদি আপোনালোকে কোনোবা কাৰণত ভুল হৈ যায় তেনেহ'লে আপোনালোকে নিজে কনফিউজন কৰি ল'ব পাৰে। সাপোজ এইটো আপোনাৰ ভুল হ'ল, এতিয়ালৈকে নিজে অটোমেটিক লেচাৰটো আহি যাব। গতিকে আপোনালোকে এনেকৈ চাই ল'ব পাৰে কনফাৰ্মেশ্যনৰ কাৰণে। যদি সেইটো দাগত যদি আপোনালোকৰ মাটি আছে, বায়াৰৰ মাটি আছে, তেনেহ'লে আপোনালোকে ইয়েছ কৰি দিব, নাইবা আপোনালোকে ন' কৰি দিব। ইংলিছত নাম লিখাৰ পিছত আপোনালোকে এছামিছত লিখিব। এছামিছত লিখাৰ পিছত আপোনালোকৰ গাৰ্জিয়ানৰ নাম লিখিব। গাৰ্জিয়ান হাজবেণ্ড হ'ব পাৰে, অথবা ফাদাৰ হ'ব পাৰে, অথবা মাদাৰো হ'ব পাৰে। গতিকে আপোনালোকে নিজৰ মতে ডিটেইলছটো ভৰাই দিব। আপোনালোকে ডেট অফ বাৰ্থটো দি দিব। ডেট অফ বাৰ্থটো দিয়াৰ পিছত আপোনালোকে এড্ৰেছটো বহাব। এড্ৰেছটো বহোৱাৰ পিছত আপোনালোকে এবাৰ প্ৰিভিউ কৰি ল'ব। প্ৰিভিউ কৰি লোৱাৰ পিছত আপোনালোকে ছেভ এপ্লিকেণ্টত ক্লিক কৰিব। ছেভ কৰাৰ পিছত আপোনালোকে নেক্সটত ক্লিক কৰিব। এতিয়া ছেভ হৈ গ'ল, আপোনালোকে এতিয়া নেক্সটত ক্লিক কৰিব। যিহেতু আপোনালোকৰ ঠিক আছে এইকাৰণে আপোনালোকে ছেভ কৰি ল'লে। এতিয়া আপোনালোকে নেক্সট ক্লিক কৰিব। নেক্সট ক্লিক কৰাৰ পিছত আপোনালোকে এতিয়া ডকুমেণ্টছ আপলোড দিব লাগিব। ডকুমেণ্টছ আপলোড দিয়াৰ কাৰণে আপোনালোকৰ লগতে পাৰ্মিশ্যন কপিটো থাকিব লাগিব, ডিড কপিটো থাকিব লাগিব, আৰু কাৰেণ্ট খাজনা ৰচিদটো থাকিব লাগিব। লগতে আপোনালোকৰ সেল্ফ ডিক্লেৰেশ্যন থাকিব লাগিব। সেল্ফ ডিক্লেৰেশ্যন ফৰ্মটো ক'ত পায় মই এইটো ভিডিঅ' ডিছক্ৰিপশ্যনত দি দিম। আপোনালোকে তাতে গৈ কিনে লিংকটোত গৈ কিনে আপোনালোকে ডাউনলোড কৰি ল'ব পাৰে। এতিয়া আপোনালোকে ডিড কপিটো দি দিয়ক। ডিড কপিটো দিয়াৰ পিছত আপোনালোকে লেণ্ড ৰেভিনিউ ৰিচিপ্টটো দি দিব, খাজনা ৰিচিপ্টটো দি দিব। লেণ্ড ৰেভিনিউ ৰিচিপ্টটো দিয়াৰ লগে লগে আপোনালোকে সেল্ফ ডিক্লেৰেশ্যনটো দি দিব। সেল্ফ ডিক্লেৰেশ্যন দিয়াৰ পিছত আপোনালোকে নেক্সটত ক্লিক কৰিব পাৰে, অথবা আপোনালোকে এক্সট্ৰাকৈ আপোনালোকে জমাবন্দীটো পুৰণা জমাবন্দীটো ছাবমিট কৰিব পাৰে। এটা আপোনাৰ প্ৰিভিউ বুলি আহিব। প্ৰিভিউটো কৰাৰ পিছত আপোনালোকে নেক্সটত ক্লিক কৰিব। এতিয়া আপোনাৰ প্ৰিভিউ হোৱাৰ পিছত এতিয়া ফিনিছত ক্লিক কৰিব, কনফাৰ্মেশ্যন কৰিব, তাৰপিছত ফিনিছত ক্লিক কৰিব। ফিনিছত ক্লিক কৰাৰ পিছত আপোনালোকে প্ৰিণ্টিং পেজ দি দিব, স্কেনিং পেজ দি দিব। গতিকে আপোনাৰ এইটো নিজৰ মতে এইটো অপশ্যনেল হয়, এইটো দিলে দিব পাৰে, নহ'লে আপুনি নিদিব পাৰে, এইটো কোনো কথা নাই। আপোনালোকে যিহঁতৰ নাহে এইটো দিব নালাগে, এইটো কোনো কম্পালচাৰী নাই। গতিকে আপোনালোকে 30 টকা আহিলে 30 টকা মেপ পে'মেণ্ট কৰিব, 20 টকা আহিলে 20 টকা মেপ পে'মেণ্ট কৰি দিব। আপোনালোকে পে'মেণ্টটো ইণ্টাৰনেট বেংকিং কৰিব পাৰে, নাইবা UPI কৰিব পাৰে, নাইবা কাৰ্ডেদি আপোনালোকে পে'মেণ্টটো কৰিব পাৰে। মই যিহেতু UPI কৰি আছোঁ, আপোনালোকে UPI দি কৰিব পাৰে, টেনশ্যন নাই। UPI দি কৰাৰ পিছত অলপ টাইম লয়, একচুৱেলি 13 মিনিট 15 মিনিট লাগে, অথবা আপোনাৰ লগে লগে হৈ যায়। মই যিহেতু UPI দি কৰি আছোঁ, ছাপ'জ যদি আজি হৈ যায় তেনেহ'লে ভাল হ'ব। আজি লাইভ প্ৰচেছটো চাই আছোঁ কেনেকুৱা হয়। পে'মেণ্টটো কৰিলোঁ। পে'মেণ্টটো কৰাৰ পিছত এতিয়া ছাপ'জ টাইম লৈ আছে অলপ, 26 ছেকেণ্ড 30 ছেকেণ্ড লৈ আছে। পে'মেণ্টটো হোৱাৰ পিছত আপোনালোকে এটা ৰিচিপ্ট জেনেৰেট হ'ব, সেইটো ৰিচিপ্ট দি আপোনালোকে ট্ৰেকিং কৰিব পাৰে। আপোনালোকে চাই আছে ৰিচিপ্টটো, এইটো ৰিচিপ্ট অনুযায়ী আপোনালোকে RTPS ট্ৰেকিঙত গৈ কিনে আপোনালোকে ট্ৰেকিং কৰিব পাৰে কিমান দূৰ হৈছে কামটো। গতিকে এনেকৈ আপোনালোকে এপ্লাই কৰিব পাৰে। থেংক ইউ। যদি ভিডিঅ'টো ভাল লাগে আপোনালোকে লাইক এণ্ড ছাবস্ক্ৰাইব কৰি দিব আৰু শ্বেয়াৰ কৰি দিব, কিয়নো আপোনালোকৰ কাৰণে লেণ্ড ৰিলেটেড আকৌ ভিডিঅ' লৈ আহিছোঁ। আজিৰ কাৰণে আপোনালোকৰ কাৰণে বাই বাই।